Prime Minister Narendra Modi ji, Honorable IT Minister of the country, Ashwini Vaishnav, who just left this place, and as well as I would like to thank Honorable Chief Minister of Assam, Himanta Biswa Sarma Dangoria. As people of Assam will never forget this thing. People of Jagiroad will never forget this thing in their life. I think in coming 100 of years, nobody will forget the contribution of Honorable Prime Minister and Honorable Chief Minister. So NILET Foundation also. Yes, one another university, NILET, which is completely associated with semiconductor industry, is going to be established here only in Jagiroad. So I'm so happy, so proud as a Jagiroad, as a citizen of Jagiroad. শুনিলো যে প্ৰায় 30,000 মানুহে ইয়াতে ঘৰ বনাই থাকিব, 30,000টা ঘৰ লাগিব, আৰু ইয়াৰ লগত বহুত ইণ্ডাষ্ট্ৰি আহিব। আৰু এখন আপোনালোকক মন্ত্ৰী ডাঙৰীয়াই ক'লে নিলেট বুলি এটা ইনষ্টিটিউট, যিটো ছেমিকণ্ডাক্টৰ পঢ়াব, ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত চাকৰি পাবলৈকে পঢ়োৱা হ'ব। গতিকে সেইটো ইয়াতে অনুষ্ঠিত হয় আমাৰ শিলভাঙাত, য'ত কেইদিনমানৰ আগলৈকে বেদখলকাৰীয়ে মাটিখিনি দখল কৰিছিল। আমি প্ৰশাসনে মাটিখিনি খালী কৰিলোঁ, তাতে এখন ইউনিভাৰ্চিটি হ'ব। আমাৰ কাৰণে বহুত ডাঙৰ ঘটনা, জাগিৰোডৰ কাৰণে বহুত ডাঙৰ ঘটনা। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হৃদয়ৰ নিবিড়তম কোণৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোদী ডাঙৰীয়াক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ইয়াতে 121 কোটি টকাৰ এটা PHC স্কিমৰো ভূমি পূজন কৰিলোঁ। আমাৰ ইয়াতে যথেষ্ট পানী লাগিব, ইয়াতে এখন ছেটেলাইট টাউন হ'ব, সেইখনৰো কামৰ কাৰণে পানী লাগিব। গতিকে আমি কাম চাৰিওফালৰ পৰা আৰম্ভ কৰিছোঁ। কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ আহঁতগুৰি আৰু ধৰমতোলৰ মাজত চিপিৰিত প্ৰায় 1200 বিঘা মাটি চাই গৈছে নিজে, তাতে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ বনাবৰ কাৰণে। এই সমগ্ৰ অঞ্চলটো হয়তো আজিৰ পৰা 5 বছৰৰ পাছত পৰিৱেশে বদলি হৈ যাব। আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ সুফল লাভ কৰিব। ইয়াত কিবা এটা জাগিৰোডৰ কাৰণে কৰিব পাৰিছোঁ যদি অত্যন্ত সুখী হৈছোঁ। থেংক ইউ।